জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিছে উচ্ছেদ অভিযান এফালে গোৱালপাৰাত চলিছে বৃহৎ উচ্ছেদ অভিযান আৰু আনফালে আমচুৰ বৃহৎ আন্দোলনৰ হুংকাৰ আজি বিজেপি চৰকাৰৰ বিৰুদ্ধে অসম কঁপাবলৈ সাজু হৈছে আমচু আৰু আমচুৱে জংগী ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰীয়ে এফালে গোৱালপাৰাত বৃহৎ উচ্ছেদ আনফালে আমচুৱে জংগী আন্দোলন কৰি তোলাৰ হুংকাৰ দিছে আজি বিজেপি চৰকাৰৰ বিৰুদ্ধে অসম কঁপাবলৈ সাজু হৈছে আমচু আৰু জংগী আন্দোলনৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰীয়ে জংগী ব্যৱস্থাক তিলমানকো কেৰেপ নকৰাৰ হুংকাৰ দিছে আমচুৱে আজিৰ পিছতো এলানি আন্দোলনৰ হুংকাৰ আমচু নেতৃত্বৰ আৰু কাৰোবাৰ ধমকি ভাবুকিত আমচুৰ আন্দোলন বন্ধ হয় নাযায় বুলি কৈছে ভয় ভাবুকিৰে মুখ্যমন্ত্ৰীৰ আমচুৰ আন্দোলন বন্ধ কৰিব নোৱাৰে এয়া আমচুৰ মন্তব্য আমচুৰ ফালৰ পৰা মন্তব্য কৰা হৈছে আৰু 1980 চনৰ পৰা চলা সংখ্যালঘুৰ সংগ্ৰাম চলি থাকিব লগতে পূৰ্বতকৈ তীব্ৰতৰ হ'ব সংখ্যালঘুৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আন্দোলন কৰিব লাগিব পুঁজিপতি সন্তুষ্ট কৰিবলৈ চৰকাৰে মুছলমানক উচ্ছেদ কৰিছে আমচুৰ ফালৰ পৰা মন্তব্য কৰিছে যে পুঁজিপতি সন্তুষ্ট কৰিবলৈ চৰকাৰে মুছলমানক উচ্ছেদ কৰিছে এফালে গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান চলিছে ৰাতিপুৱাৰে পৰা আৰু আনফালে আমচুৰ বৃহৎ আন্দোলনৰ হুংকাৰ কিয়নো আজি বিজেপি চৰকাৰৰ বিৰুদ্ধে অসম কঁপাবলৈ সাজু হৈছে আমচুৱে জংগী ব্যৱস্থা লোৱাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰীৰ জংগী ব্যৱস্থাক তিলমানো কেৰেপ নকৰাৰ হুংকাৰ আমচুৰ আৰু আজিৰ পিছতো এলানি আন্দোলনৰ হুংকাৰ আমচু নেতৃত্বৰ কাৰোবাৰ ধমকি ভাবুকিত আমচুৰ আন্দোলন বন্ধ হৈ নাযায় ভয় ভাবুকিৰে মুখ্যমন্ত্ৰীয়ে আমচুৰ আন্দোলন বন্ধ কৰিব নোৱাৰে 1980 চনৰ পৰাই চলা সংখ্যালঘুৰ সংগ্ৰাম চলি থাকিব আৰু তীব্ৰতৰ হ'ব সংখ্যালঘুৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আন্দোলন কৰিব লাগিব পুঁজিপতিক সন্তুষ্ট কৰিবলৈ চৰকাৰে মুছলমানক উচ্ছেদ কৰিছে 50খনতকৈ অধিক এক্সকেভেটৰ তাত নিয়োজিত কৰা হৈছে 1000তকৈ অধিক বেটেলিয়ন মুতায়ন কৰা হৈছে যিকোনো পৰিস্থিতিৰ বাবে মোকাবিলা কৰিবলৈ আৰু সম্পূৰ্ণৰূপে সাজু হৈছে প্ৰশাসন গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰা যিসকল লোক আছিল তাক উচ্ছেদ চলাবলৈ আচলতে পুৱাৰে পৰা উপস্থিত হৈছে আৰক্ষী প্ৰশাসন এফালৰ পৰা ভাঙি গৈছে বৃহৎ পকীঘৰৰ লগতে দোকান পোহাৰ আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো যে 1038 বিঘা মাটিত পুৱাৰে পৰা আচলতে উচ্ছেদ অভিযান চলি আছে আৰু তাৰ মাজতে এটা ডাঙৰ খবৰ কিয়নো আমচুৱে হুংকাৰ দিছে যে পুঁজিপতিক সন্তুষ্ট কৰিবলৈ চৰকাৰে মুছলমানক উচ্ছেদ কৰিছে বুলি এটা ডাঙৰ মন্তব্য কৰিছে আমচুৰ ফালৰ পৰা আৰু তেওঁলোকে কৈছে যে বিজেপি চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰাৰ হুংকাৰ দিছে আমচুৱে জংগী ব্যৱস্থা লোৱাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰীৰ যি জংগী ব্যৱস্থাক তিলমানো কেৰেপ নকৰাৰ হুংকাৰ দিছে আমচুৱে আজিৰ পিছতো এলানি আন্দোলনৰ হুংকাৰ আমচুৰ নেতৃত্বৰ কাৰোবাৰ ধমকি ভাবুকিত আমচুৰ আন্দোলন বন্ধ হৈ নাযায় বুলি কৈছে আৰু ভয় ভাবুকিৰে মুখ্যমন্ত্ৰী আমচুৰ আন্দোলন বন্ধ কৰিব নোৱাৰে 1980 চনৰ পৰা চলা সংখ্যালঘুৰ সংগ্ৰাম চলি থাকিব তীব্ৰতৰ হ'ব সংখ্যালঘুৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আন্দোলন কৰিব লাগিব পুঁজিপতিক সন্তুষ্ট কৰিবলৈ চৰকাৰে মুছলমানক উচ্ছেদ কৰিছে আমাৰ লগত এই সন্দৰ্ভত মন্তব্য আছে আমচু নেতৃত্বৰ আমি সেই মন্তব্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিম ভাবুকিৰে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমচুৰ আন্দোলনটা বন্ধ কৰিব নোৱাৰে আমি স্পষ্ট কথা আমি অসমৰ সংখ্যালঘু সমাজৰ ওপৰত মুখ্যমন্ত্ৰী যি দানৱীয় কায়দাৰে অত্যাচাৰ চলাই আছে অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ধ্বংস কৰিব বিচাৰিছে অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ৰাতাৰাতি বেঘৰ কৰি আছে কেৱল পুঁজিপতি গোষ্ঠী সন্তুষ্ট কৰিবৰ কাৰণে আদানী সন্তুষ্ট কৰিবৰ কাৰণে গতিকে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমাৰ স্পষ্ট কথা প্ৰতিজন ভূমিহীন মানুহে মাটি পাব লাগিব প্ৰতিজন ভূমিহীন মানুহক ক্ষতিপূৰণ দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কিয় কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি মানে মাটি লাগেই সেই অঞ্চলৰ মানুহখিনিক পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকক মানে ব্যৱস্থা কিয় কৰি আজিলৈকে নকৰিলে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানে ভয় ভাবুকি পুলিচৰ লাঠিৰ কোব বা বন্দুকৰ গুলি দেখি বা জেল দেখুৱাই যদি ভয় খুৱাব বিচাৰিছে সেইটো গৰু গুচত কথা হ'ব আমি স্পষ্টকৈ কৈছোঁ যে 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত অসম চৰকাৰ বিজেপি চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যি দানৱীয় কায়দাৰে যিটো পৃথিৱীৰ কোনো মানুহে মানুহৰ ওপৰত নকৰে ভাৰতবৰ্ষৰ কোনো ৰাজনৈতিক নেতাই ভাৰতীয় নাগৰিকৰ ওপৰত তেনেকুৱা অত্যাচাৰ কৰা নাই ইয়াৰ প্ৰতিবাদত আমি ৰাজ্যজুৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ আমি প্ৰতিবাদী সমদল কৰিম আৰু আমাৰ আন্দোলন আমি অব্যাহত ৰাখিম
স্পষ্ট কথা, কাৰো ধমকি ভাবুকিত আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আন্দোলন বন্ধ হৈ নাযায়। 1980 চনৰ পৰা যি অবিৰত সংগ্ৰাম আমাৰ চলি আছে, সেই সংগ্ৰাম আমাৰ অব্যাহত থাকিব আৰু তীব্ৰতৰ হ'ব। গতিকে আমি 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ লগতে যিসকলে এই ধৰণৰ দানৱীয় কাণ্ড কৰি আছে, মুখ্যমন্ত্ৰীয়ে যিসকলে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰে, যিসকলে ধৰ্ম নিৰপেক্ষ ৰাইজ আছে, মই সকলোকে আহ্বান জনাইছোঁ যে অন্ততঃ আহক, আমি সকলোৱে মিলিজুলি এই ধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি আমি 12 তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰোঁ। 12 তাৰিখৰ পিছতো এলানি আন্দোলনৰ কাৰ্যসূচী সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অসমৰ পৰা দিল্লীলৈকে সকলোতেই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু স্পষ্ট কথা যে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত যদি এই ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নহয়, তেনেহ'লে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এক ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব লাগিব। এইটো স্পষ্ট। গতিকে অসমৰ সংখ্যালঘু ৰাইজক মই আহ্বান জনাইছোঁ স্পষ্টকৈ যে সংখ্যালঘু সমাজৰ নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আমি সংখ্যালঘু সমাজ গণতান্ত্ৰিকভাৱে আমি ৰাজপথত ওলাই আহি আমাৰ আন্দোলন সাব্যস্ত কৰিব লাগিব আৰু সংখ্যালঘু সমাজ আন্দোলন কৰিবই লাগিব। আৰু এইকাৰণে সংখ্যালঘু সমাজক মই কৈছোঁ, যেতিয়াই আন্দোলন ঘোষণা কৰা হয়, অন্ততঃ গণতান্ত্ৰিকভাৱে সেই আন্দোলনবিলাকত যাতে সংখ্যালঘু ৰাইজেও ওলাই আহি এই আন্দোলনবিলাক সফল কৰাত সহযোগিতা কৰে। আজি দুখৰ বিষয়, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন মুখ্যমন্ত্ৰী হৈ কেনেকৈ ক'ব পাৰিলে যে উচ্ছেদ অমানৱীয় নহয়? তাৰ মানে স্পষ্টকৈ বুজা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভিতৰত অন্তৰত যে কোনো ধৰণৰ মানৱতা নাই। মানৱতাহীন মানুহে এজন ক'ব পাৰে যে উচ্ছেদ অমানৱীয় নহয়। যাৰ হৃদয় নাই, যাৰ মানুহৰ প্ৰতি দায়বদ্ধতা নাই, যাৰ নিজৰ ৰাজ্যখনৰ নাগৰিকৰ প্ৰতি দায়বদ্ধতা নাই, সেইজন মানুহে ক'ব পাৰে উচ্ছেদ অমানৱীয় নহয়। কাৰণ এইজন মুখ্যমন্ত্ৰী দানৱীয় কাণ্ডৰে কামবিলাক কৰি আছে কাৰণে উচ্ছেদ অমানৱীয় নহয় বুলি কৈছে। আজি উচ্ছেদ অমানৱীয় কেনেকৈ নহয়? আজি 80 বছৰীয়া বৃদ্ধা সকিনা খাতুন কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আজি মৃত্যুৰ সৈতে যুঁজি আছে, সেই মানুহজনীক আজি মুকলি আকাশৰ তিৰপলৰ তলত থৈ দিয়া হৈছে। সেইটো অমানৱীয় হোৱা নাই? আজি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰি দিয়া হ'ল, স্কুল ভাঙি দিয়া হ'ল, সেইটো অমানৱীয় হোৱা নাই? আজি মৃত্যুৰ পিছত কবৰস্থান, অন্ততঃ মানুহ মৃত্যুৰ পিছত শান্তিত থাকিব বিচাৰে, সেই কবৰস্থানকো আজি ভাঙি দিয়া হ'ল, এইটো অমানৱীয় হোৱা নাই? যে মৃত ব্যক্তিৰ ওপৰতো এই চৰকাৰখনে বুলডোজাৰ চলাইছে, এইটো অমানৱীয় হোৱা নাই? আজি হাজাৰ হাজাৰ মানুহক মুখৰ ভাত কাঢ়ি লৈ যোৱা হৈছে, পুলিচৰ লাঠিৰ কোব দিয়া হৈছে, মানুহক উচ্ছেদৰ তাৰণাত মৃত্যু হৈছে, এইটো অমানৱীয় হোৱা নাই? আজি বিভিন্ন মানুহ আজি উচ্ছেদৰ ফলত বেমাৰত আক্ৰান্ত হৈছে, এইটো অমানৱীয় হোৱা নাই? এটোপাল পানী তেওঁলোকে যোগান ধৰা নাই, পানী মানুহক ল'ব যাব দিয়া সুবিধা কৰি দিয়া নাই, এইটো অমানৱীয় হোৱা নাই? তাৰমানে স্পষ্ট কথা বুজা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মানৱীয় শব্দটা অমানৱীয় শব্দৰ অৰ্থ বুজি লৈ কথাবিলাক ক'ব লাগিছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ যিহেতু মানৱতা নাই, নিজে কেৱল গাদী ৰক্ষা, নিজে কেৱল সংখ্যাগুৰু মানুহক সন্তুষ্ট কৰিবৰ কাৰণে জাতি বাতি ভেটিৰ কথাৰ নাটক কৰি আজি এইসকল মানুহ জাতি মাতি ভেটিৰ মানুহ নহয় নেকি? এইসকল অসমৰ মানুহখিন্দা নহয় নেকি? এওঁলোকক উচ্ছেদ কৰি কিয় যাযাবৰী জীৱন যাপন কৰাব বিচাৰিছে? পেলেষ্টাইন সদৃশ, গাজা সদৃশ পৰিৱেশ আজি অসমৰ সংখ্যালঘুসকলৰ ওপৰত কৰা হৈ আছে। আজি গাজাৰ মানুহ যি অৱস্থাত আছে, তেনেকুৱা এটা পৰিৱেশ ইয়াত তৈয়াৰ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি স্পষ্টকৈ কৈছোঁ, মানুহৰ লগত এনেকুৱা ধৰণৰ অন্যায় কৰিব নাপায়। ভাৰতৰ কোনো ৰাজনৈতিক দলে আমাৰ দেশখনৰ কোনো ৰাজনৈতিক দলৰ নেতাই এনেকুৱা পৰিৱেশ সৃষ্টি কৰা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছোঁ, যদি মাটি লাগে, মই পুনৰবাৰ কৈছোঁ, আদানী সন্তুষ্ট কৰি নহয়, আমাৰ অসমৰ জনসাধাৰণক সন্তুষ্ট কৰি সেইসকল মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰি আজি তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰক। কিন্তু আজি সেইটো নকৰি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সংখ্যালঘুক টাৰ্গেট কৰি সংখ্যালঘুসকলক অত্যাচাৰ কৰিবৰ কাৰণে যি পন্থা অৱলম্বন কৰিছিল, আমি সহজে মানি নলওঁ। ইয়াৰ তীব্ৰ বিৰোধিতা অসমৰ বুকুত হ'ব। তাৰ কাৰণে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক পুলিচ দি মাৰে, জেলত ভৰাই, গুলি কৰে, যি কৰে কৰি থাকিব তেওঁ মুখ্যমন্ত্ৰীৰ বিষয়। কিন্তু আমি গণতান্ত্ৰিকভাৱে আমি আমাৰ কথাবিলাক আমাৰ আন্দোলনবিলাক আমি চলাই যাম। আমি আইনগতভাৱে আমি যুঁজ দি যাম, আমি বৌদ্ধিকভাৱেও যুঁজ দি যাম। কেৱল মাত্ৰ মই অসমৰ সৰ্বস্ত্ৰ ৰাইজক এটাই আহ্বান জনাইছোঁ যে কোনেও এই যে অমানৱীয় এটা পৰিৱেশ সৃষ্টি কৰিছে, এই যে মানুহখিনিক যাযাবৰী জীৱন যাপন কৰিব বাধ্য কৰাই আছে, এই ক্ষেত্ৰত সকলোৱে অলপ বিৰোধিতা কৰক। কাৰণ এইসকল মানুহ অসমৰ বাসিন্দা। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, ইয়াত ধৰ্মৰ কথা আনিব নালাগে। ইয়াত উচ্ছেদ হোৱা ভুক্তভোগী হৈ সকলোকে অলপ মাত দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। গতিকে স্পষ্ট কথা, আমি 12 তাৰিখেও আন্দোলন কৰিম। 12 তাৰিখৰ পিছতো আমাৰ এলানি আন্দোলনৰ কাৰ্যসূচী অসমত চলি থাকিব।